হেল্ল' কম্বাকী ৰাইজ, আপোনালোকৰ কি খবৰ? নিশ্চয় আপোনালোকৰ খবৰ ভালে আছে চাগে। মোৰো খবৰ ভাল। আপোনালোকে নিশ্চয় তামনেলখন চাই গম পাইছে চাগে আজিৰ ভিডিঅ'টো কিহৰ ভিডিঅ' হয়, মই ক'ত আছোঁ, কি কৰিছোঁ আপোনালোকে গম পাইছে চাগে। তথাপিও কৈ দিব লাগিব ন গাইজ। আৰু আপোনালোকে ভাবিব পাৰে যে মই কিহৰ কাৰণে অসমীয়াত ব্লগটো কৰিছে বুলি। এই কাৰণটো আপোনালোকক কৈ দিম। আৰু মই কিহৰ কাৰণত ইয়াত পথাৰলৈ আহিবলগীয়া হৈছে বা আজি কিহৰ কাৰণে আহিছোঁ এইটোকো আপোনালোকক কৈ দিম। আৰু মই আপোনালোকক ভিডিঅ'টো কিহৰ কাৰণে শ্বেয়াৰ কৰিছোঁ এইটোকো আপোনালোকৰ কাৰণটো মই কৈ দিম। আৰু আপোনালোকে মৰম দিব, আশীৰ্বাদ দিব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব দেই গাইজ। ফাইনেলি মই আপোনালোকক মই অসমীয়াত কিহৰ কাৰণে ব্লগটো বনাইছোঁগৈ, আৰম্ভ কৰিছোঁগৈ, এই কথাটো আপোনালোকক মানে শ্বেয়াৰ কৰি দিম আৰু কৈ দিম বুলি ভাবিছোঁ। আপোনালোকে বেয়া নাপাব যে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। কাৰণটো হৈছে মোৰ মানে অসমীয়া বন্ধু বান্ধৱী মোক ফোন কৰে আৰু মেছেজো কৰে অসমীয়াত ব্লগটো বনাব বুলি কৈছে। কাৰণ অসমীয়া কথাটো অসমৰ মানুহ বুজি পায় বা ক'ব জানে বুলি। আৰু আমাৰ মিচিং ভাষাটো অসমীয়া মানুহে বুজি নাপায় বা ক'ব নাজানে বুলি কৈছে। সেইকাৰণে আৰু এইবিলাক কৈছে মোৰ ভিডিঅ' চাই আৰু ভাল পায়, কিন্তু কথাটো মানে আমাৰ মিচিং ভাষাটো বুজি নোপোৱাৰ কাৰণে প্ৰব্লেম হয়। এইকাৰণে মানে ৰিকুৱেষ্ট কৰিছে, প্লিজ মানে এইবিলাক ৰিকুৱেষ্ট কৰিছে আৰু কাৰণ অসমীয়াত ব্লগটো বনাবলৈ কৈছে। অসমীয়াত ব্লগটো বনালে যা কথাটো বুজি পালে আমিও মানে ভাল লাগে, কিবা এটা ভাল লাগে বুলি কৈছে। সঁচাকৈ ময়ো ভাবিলোঁ অসমীয়াত ব্লগটো বনাব বুলি ভাবিলোঁ। আৰু অসমীয়া ভাষাটো আমাৰ মিচিং ভাষা চব মানে মানুহে বুজি পায় বা ক'ব জানে, কিন্তু আমাৰ মিচিং ভাষাটো ক'ব নাজানে বা বুজি নাপায় বুলি ময়ো বুজিছোঁ বাৰু। এইকাৰণে মানে আজিৰ পৰা মানে অসমীয়াত ব্লগটো কৰিছোঁগৈ, আপোনালোকে বেয়া নাপাব। আৰু মই অসমীয়াত ব্লগ কৰা অভ্যাস নাই, আৰু এটা দুটামান ভুল হ'বও পাৰে, স্পষ্ট নহ'বও পাৰে। আপোনালোকে ভুল হ'লে কমেণ্ট বক্সত জনাই দিব। আৰু মানে মই এনেকৈ পাছত মানে পাৰিম বুলি ভাবিছোঁ, চেষ্টা কৰিছোঁ আৰু চেষ্টা কৰিম আগলৈকে এনেকৈ অসমীয়াত ভিডিঅ' বনাম বুলি আৰু ক'ব জানিম বুলি চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব দেই। কালি মই ইয়াৰ পৰা নেমুটো উলিয়াই মই নতুন বাৰীত ৰুইছিলোঁ। এইটো মই নেমুটো আকৌ ৰুইছিলোঁ, ডাঙৰ হৈ আছে। তাৰ পৰা মই পুলিটো উলিয়াই মানে মই এতিয়া নতুন বাৰীত ৰুইছোঁগৈ, আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ, দেখুৱাই দিছোঁ। আপোনালোকে এই নতুন জেওৰাটো দেখিছে চাগে ন। এই নতুন জেওৰাটো মই ৰুইছোঁ, আধা বিঘামান আছে বাৰী কৰিছোঁ মই। এই বাৰীত মই আহিছোঁ, কালি মই নেমু ৰুইছোঁ আৰু কেইবাটামান ৰুবলগীয়া আছিলে, ৰুইছোঁগৈ। আৰু নেমু কালি ৰুইছিলোঁ, নুজুৰিলে কেইবাটামান আকৌ ৰুব লাগিবগৈ। আৰু মই আজি আহিছোঁ, মই গছপুলি ৰুবলৈ আহিছোঁ, চুকনিত মানে গছপুলি ৰুম। আৰু তামোলো ৰুবলগীয়া আছে, বৰষুণ দিয়া নাই, বৰষুণ নিদিয়াৰ কাৰণে মই তামোলটো ৰোৱা নাই। আপোনালোকে কোৰটোক দেখিছে চাগে। তাৰপিছত ইয়াত মোনাত আছে গছপুলিটো, আৰু কি তামোল গছ এটা মানে ৰুম বুলি আনিছোঁ, ৰুই চাওঁ কি হ'ব। তাৰপিছত আমাৰ এইটো ডাঙৰ তামোলটোক চাওক, তামোল বাৰীটো, এয়া আমাৰ তামোল বাৰীটো। আৰু বাঁহ বাৰীও আছে ইয়াত, আপোনালোকে চাওকচোন। আৰু আপোনালোকে জানিছেই চাগে এইবাৰ মানে পানী নাই, বৰষুণ নাই, এইকাৰণে মানে খেতি বাতি কৰিব পৰা নাই মানুহে, মানে চবেই কৰিব পৰা নাই। এইকাৰণে মানে প্ৰব্লেম হৈ আছোঁ আমি। মানে ইয়াত ট্ৰেক্টৰ মাৰি আছিলোঁ মানে ধান খেতি কৰিম বুলি, কিন্তু পানী নাই, পানী মানে বৰষুণ নিদিয়াৰ কাৰণে পানী নাই বুলি সেয়া মানে এতিয়া কৰিব নোৱাৰিবগৈ। ভাবিছোঁ আৰু কেইদিনমান চাব লাগিব, চাই পিনি যদি বৰষুণ নিদিয়ে তেতিয়া আমি ইয়াত তিল খেতি কৰিম বুলি ভাবিছোঁগৈ। মানে ট্ৰেক্টৰ মাৰিব লাগিব, তাৰপিছত তিলটো মানে কিবা কৰিলে হ'ব বুলি ভাবিছোঁ। আৰু তাৰপিছত ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাব দেই গাইজ। এইটো মোৰ বাৰীটো, ইয়াত মই আগতে ৰুইছিলোঁ, প্ৰথম 5টা ৰুইছিলোঁ, তেতিয়া মই জেওৰাটো মাৰা নাছিলে। জেওৰাটো মাৰিব নোহোৱাৰ কাৰণে মোৰ ভুল বুলি ক'ব লাগিব, আৰু গৰু মানে বৰবাদ কৰি দিলে। এইকাৰণে আকৌ মাজত কালি মই ৰুইছোঁগৈ কল আৰু নেমু ৰুইছোঁ। নেমুটো এইটো আছে, বৰষুণ নিদিয়াৰ কাৰণে অলপ প্ৰব্লেম পাই আছোঁ। সেইটো মানে বৰষুণ দিলেই ভাল আছিলে, কিন্তু বৰষুণ নাই, কি কৰিম আৰু উপায় নাই। তথাপিও ৰুইছোঁ, আৰু কি হ'লে হ'ব, আৰু ভগৱানে চকু মেলি চাই দিলেই হ'ব বুলি ভাবিছোঁ। আৰু তাৰপিছত এইটো মোৰ আধা বিঘামান হয়। মই মানে মোৰ মনটো এনেকুৱা লাগে যে মই ঘৰত বহি এনেকৈ মানে কিবা এটা
কৰিব মানে কৰি থাকিব মন যায় এনেকৈ মানে বাৰী চাৰী কৰিব মন যায় আৰু মানে ভাবিলোঁ প্ৰথমবাৰ মানে কৰিছোঁ সকলোৱে মৰম দিব আশীৰ্বাদ দিব বুলি আশা ৰাখিছোঁ আৰু মই ইয়াত মানে ৰুম অমিতা ৰুম ইয়াত মই চুকত অমিতা ৰুম ভিতৰত অমিতা ৰুম বৰষুণ দিয়া নাই বৰষুণ দিলে ৰুম বৰষুণ নিদিয়াৰ কাৰণে এতিয়া ৰোৱা নাই বাৰু তাৰপিছত নেমুটো ৰুইছোঁ আৰু তামোল ৰুবলগীয়া আছে তামোল ৰুম আৰু এইটো চুকত মই জেউৰা চুকত মানে এতিয়া মই গছ পুলিবিলাক মানে ৰুম গছ পুলিটো আপোনালোকে জানিছে চাগে এটা কথা মানে গছ এটা কাটিলে গছ একতা ৰুবলৈ কৈছে কাৰণ গছ নাথাকিলে অক্সিজেন গেছ নাই বুলি কৈছে আৰু গছ থাকিলে মানুহ থাকিব গছ নাথাকিলে মানুহ নাথাকিব বুলি সকলোৱে জানে এই কথাটো এইকাৰণে সকলোৱে গছ ৰুব লাগে গছ এটা কাটিলে 10টা ৰুব লাগে বা 100টা ৰুব লাগে গছটো মানে সকলোৰে প্ৰয়োজন লাগে মানে গছটোক লাগেই এইকাৰণে মই গছ মানে ৰুব আনিছোঁ আৰু ৰুম বুলি মোৰ ভাষাবিলাক অসমীয়া ভাষাবিলাক এটা দুটামান ভুল হ'ব পাৰে বা স্পষ্ট নহ'ব পাৰে আপোনালোকে বেয়া নাপাব মই অভ্যাস মানে আজি 5 টাইম হয় অসমীয়াত ব্লগ কৰা এইকাৰণে অলপ খেলিমেলি হ'ব পাৰে আজি আপোনালোকে বেয়া নাপাব যে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব দেই কালি এই জোৰাটো ভাল আছিলে আজি মানে গৰু বাঙিবলৈ দিলে ইয়াৰ গাঁৱৰ মানুহে হয় এইটো উদিছিলোঁ ল'ৰাজনক এইটো নাজানে বুলি কৈছে এই ল'ৰাটোৱে ভাঙিব দিছে মই গৰু ইয়াৰ পৰা ওলোৱাটোৱে মই দেখিছোঁ এনেকুৱা গৰুবিলাক ইয়াত এৰাই দিয়ে তাৰপিছত এনেকুৱা জেউৰাটো ভাঙি পিনি ইয়াৰ পৰা উলিয়াই মানে গৰুৰ পানী খুৱাবলৈ যায় মানে মানুহবিলাক একদম বদমাছ মানুহ হয় জেউৰাটো ভাঙিব দিয়ে আকৌ এইটো নতুনকৈ আকৌ মানে জেউৰাটো কৰিব লাগিবগৈ এইটো আৰু জেউৰাটো শেষ হোৱা নাই এইটোক মানে আৰু কৰিবলগীয়া আছে বা মানে জেউৰা কৰিছিলোঁ বাঁহটো নোজোৰাৰ কাৰণে এইটো টাকি গৈছে আৰু কাইলৈ মই ৰাতিপুৱাকৈ এইটো জেউৰাটো কৰিমগৈ বা এডাল কাটি পিনি এনেকৈ থৈছোঁ আৰু এতিয়া গৰমৰ কাৰণে মানে এতিয়া ৰোৱা নাই এইটো গাইজ আপোনালোকে দেখিছে চাগে এইটো জংঘল হৈ আছে এইটো মই আগত এই গছপুলিটো ৰুইছোঁ গছপুলিটো ধুনীয়াকৈ ভাল হৈছে এইটো এনেকৈ মই ৰুইছোঁ আৰু এই তাত মই চুকত মই শাৰীকৈ মানে গছপুলি ৰুইছোঁ এনেকৈ চুকত কিন্তু সেই গৰুবিলাক হেৰাই দিয়াৰ কাৰণে ছাগলীবিলাক কিবা কাৰণে সেইবিলাক কাঢ়ি দিয়ে ক'লেও নামানে ল'ৰাবিলাক মানে বহুত বদমাছ ল'ৰা হয় আমাৰ বাৰীটোৱেইতো ডাঙৰ বাৰীটো মই এক্সট্ৰাকৈ বাৰীটো কৰিছোঁ মানে নতুনকৈ এনেকৈ মানে কৰিব মন যায় ঘৰত বহি সেইটোৱে আৰু ফাইনেলি মই এতিয়া গছ পুলিটো ৰুই লওঁ কাৰণ মোৰ কেমেৰামেট নাই মই এনেকৈ কেমেৰাটোক ধৰি পিনি মই গছটোক ৰুব নোৱাৰিবগৈ এইকাৰণে গছটোক ৰুই হোৱাৰ পাছত মই আকৌ ভিডিঅ'টো কৰিমগৈ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব পুলিবিলাক ৰুইলোগৈ এইটো তামোলটোক ইয়াত ৰুইছোঁ আৰু গছ পুলিবিলাক এই চুকত ৰুইছোঁ আৰু সেইটোৱে আৰু এইটোক মানে কালি মই নেমু ৰুইছিলোঁ আৰু নেমু থাকিলে বাকী ৰুবলগীয়া 5টামান ৰুবলগীয়া আছে মই কাইলৈ ৰুম এতিয়া আপোনালোকে জানে চাগে ইমান গৰম মানুহ থাকিব পৰা নাই ইমান গৰম কি কৰিম আৰু বৰষুণ দিলেই হ'ব বুলি ভাবিছোঁ বৰষুণ দিয়া নাই নিদিয়ে কিয় কাৰণে নিদিয়ে মানে একোৱে গম পোৱা নাই এতিয়া এইটোক জেউৰা মাৰিবলগীয়া আছে জেউৰাটো মই কাইলৈ এইটোক মাৰিম মানে মাৰিম বুলি ভাবিছিলোঁ কিন্তু বাঁহ নজুৰিলে সেইটো বাঁহ এটা কাটি পিনি ইয়াত মানে কাইলৈ এইটোক মাৰিব লাগিব এইটো মোৰ নহয় আমাৰ কাকুৰ বাৰী হয় তাৰপিছত এইটো মোৰ এক্সট্ৰা বাৰী হয় এইটো মানে মই নতুনকৈ কৰিছোঁ আৰু 7 বিঘামান এই মাটিত মানে খেতি বাতি বেয়া হয় এইকাৰণে দেউতাই ক'লে যে ইয়াত মানে বাৰী এটা কৰিলে ভাল হ'ব বুলি ভাবিলোঁ মই ট্ৰেক্টৰ মানে অমাৰ মাৰি পিনি মই এতিয়া ধুনীয়াকৈ মানে কলপুলিবিলাক ৰুইছোঁ আৰু ইয়াৰ ৰুম তামোল বৰষুণ দিলে ৰুম তাৰপিছত আৰু ৰুম মানে কিবা অমিতা ৰুম ইয়াত মানে একচুৱেলি হেৰি হয় বেলেগ কল নাই জাজি কল আছে চেনি কল আৰু কাঁচকল আছে এই 3টাটোৱে আছে কাঁচকল জাজি কল চেনি কল এইটো তাৰপিছত নেমু আৰু তামোলটো আৰু বাকী কিবাকিবি ৰুম বাৰু পাছত চাৰিওফালে আপোনালোকে চাই লওকচোন মানে মোৰ এইখন বাৰীটোক
আপোনালোকক চবটো দেখুৱাই দিলোঁ। তাৰপিছত মই নতুনকৈ এনেকৈ কৰিছোঁ আৰু মই এনেকৈ কৰি ভাল লাগে, মানে ঘৰত বহি এনেকৈ মানে কৰিব মানে মন যায়, কিবা কিবি এটা কৰিবলৈ মানে মন যায়। তাৰপিছত মই আপোনালোকে গম পাইছে চাগে মই গানো গাওঁ আৰু আপোনালোকৰ মৰম লাগিব, আপোনালোকে মোৰ চেনেলটো মৰম দিব লাগিব, আশীৰ্বাদ দিব লাগিব, তেতিয়া আপোনালোকক মই মানে ভাল গান গাই পিনি মই আপোনালোকক শুনিব দিব পাৰিব। তাৰপিছত ভাল ভিডিঅ' কৰি আপোনালোকক দিব পাৰিব। আপোনালোকে মোৰ চেনেলখন মানে মৰম দিব লাগিব, আশীৰ্বাদ দিব লাগিব আৰু মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই দিব লাগিব বুলি আশা ৰাখিছোঁ। আৰু প্লিজ কোনে মোৰ ভিডিঅ'টো বা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকক ৰিকুৱেষ্ট কৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু আজি ভিডিঅ'টো সেইটোৱে আছিলে। আকৌ নেক্সট ভিডিঅ'ত লগ পামগৈ। বাই বাই সকলোকে।